নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ অসমীয়া ইনফৰমেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল HS স্কুটিৰ তিনিটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো অকণমানো স্কিপ নকৰিবা, স্কিপ কৰিলে তোমালোকে বুজি পোৱাত অসুবিধা হ'ব। সেয়েহে তোমালোকে অকণমানো স্কিপ নকৰিবা। আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি মোৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে তোমালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু আগলৈ এনেদৰে ইনফৰমেশ্যন ভিডিঅ' পাই থাকিবলৈ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আধাৰ কাৰ্ড, মোবাইল নম্বৰ আৰু অনলাইনক লৈ মই তিনিটা আপডেট লৈ আহিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আধাৰ কাৰ্ড আৰু মোবাইল নম্বৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল বহুতে মোক কমেণ্ট কৰি আছে যে আধাৰ কাৰ্ড নহ'লে স্কুটি নাপাম নেকি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আধাৰ কাৰ্ড নহ'লে তোমালোকে স্কুটি পোৱাত অকণমান অসুবিধা হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিহেতু ডকুমেণ্ট হিচাপে মেণ্ডেটৰী হিচাপে আধাৰ কাৰ্ডটো আহিছে, তোমালোকে আধাৰ কাৰ্ডটো অনলাইনৰ সময়ত তোমালোকে আধাৰ কাৰ্ডটো দিব লাগিব। আৰু যদিও তোমালোকৰ আধাৰ কাৰ্ড নাই তেতিয়াহ'লে তোমালোকে পাৰিলে এতিয়াই বনাই লোৱা, কাৰণ তোমালোকৰ অনলাইনৰ সময়ত তোমালোকক আধাৰ কাৰ্ডটো খুজিব আৰু তেতিয়া তোমালোকে দিব লাগিব আধাৰ কাৰ্ডখন। আৰু মোবাইল নম্বৰ, যদি মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ৰেজিষ্ট্ৰেশ্যনৰ সময়ত যিটো মোবাইল নম্বৰ দিছিলা সেই মোবাইল নম্বৰটো তোমালোকক লাগিব। আৰু যদি তোমালোকৰ সেই মোবাইল নম্বৰটো হেৰাই গৈছে বা চিমখন বেয়া হৈ গৈছে বা তোমালোকৰ কিবা অসুবিধা আছে চিমখনত, তোমালোকে চিমখনত তোমালোকক এটা OTP পঠাব, যিটো তোমালোকে ৰেজিষ্ট্ৰেশ্যনৰ সময়ত তোমালোকে নাম্বাৰটো দিছিলা সেই নাম্বাৰত তোমালোকৰ OTP আহিব। তেতিয়া তোমালোকে সেই OTPটো দিব লাগিব। আৰু তোমালোকৰ যদি সেই চিমখন নাই তেতিয়াহ'লে তোমালোকে সেই চিমখন বনাই ল'ব লাগিব, তেতিয়াহে তোমালোকৰ অনলাইনত সুবিধা হ'ব। আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যিটো মোবাইল নম্বৰ দিছিলা সেই মোবাইল নম্বৰটোত ডিলাৰৰ পৰা তোমালোকৰ OTP আহিব। OTPটো তোমালোকে দিয়াৰ পাছতহে তোমালোকে স্কুটি লাভ কৰিবা। আৰু অনলাইনক লৈ আহিছে এটা খবৰ যে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ অনলাইন কেতিয়া হ'ব, তোমালোকে ভাবিছে যে কেতিয়া তোমালোকৰ অনলাইন আৰম্ভ হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এই মাহৰ লাষ্টত তোমালোকৰ অনলাইন প্ৰক্ৰিয়া আৰম্ভ হ'ব। আৰু তোমালোকে এই মাহতে তোমালোকে অনলাইন কৰিব পাৰিবা। আৰু অনলাইনৰ পাছত তোমালোকৰ মেৰিট লিষ্ট ওলাব আৰু মেৰিট লিষ্ট মতে তোমালোকে স্কুটি লাভ কৰিবা। আৰু তোমালোকক স্কুটি দিয়াৰ এটা পূৰ্ণ সম্ভাৱনা আছে যে তোমালোকক নৱেম্বৰ লাষ্টত তোমালোকক স্কুটি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকে মোৰ ভিডিঅ'টো চাই কিবা অকণমান হ'লেও যদি তোমালোকে বুজি পালে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটোৰ আৰু আগলৈ এনেদৰে ইনফৰমেশ্যন ভিডিঅ' পাই থাকিবৰ কাৰণে তোমালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ এৰিলোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, থেংক ইউ।